গৌৰৱ গগৈ মৰম মিয়াৰ প্ৰতি বেছি আছে। কংগ্ৰেছততো মোৰ এজেণ্ট আছে, এইটোতো পাক্কা কথা, কিন্তু গৌৰৱ গগৈ মোৰ এজেণ্ট বুলি মই নাজানিছিলোঁ, সেইটো লিষ্টত নাই নামটো। শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত গৌৰৱ গগৈয়ে এই ব্যক্তিজনক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিলে। বহিষ্কাৰ নকৰিলে ব্যক্তিজনে আজি ৰাইজৰ হেঁচাত পদত্যাগ কৰিলে, কিন্তু গৌৰৱ গগৈয়ে কোনো ভূমিকা পালন নকৰিলে। আমি তেওঁৰ পৰা কিয় ভূমিকা পালন কৰাটো বিচাৰিছিলোঁ, কাৰণ তেওঁ যোৰহাটৰ এজন MP, শিৱসাগৰ তেওঁৰ MP এৰিয়াৰ ভিতৰত পৰে। ইয়াৰ পৰা বুজা যায় যে গৌৰৱ গগৈৰ মৰম যোৰহাট বা শিৱসাগৰৰ প্ৰতি নহয়, গৌৰৱ গগৈৰ মৰম মিয়াৰ প্ৰতি বেছি আছে। আমি গৌৰৱ গগৈৰ নিৰাপত্তাক বা গৌৰৱ গগৈ যে কোনো পদক্ষেপ নললে তাৰ বাবে আমি গৌৰৱ গগৈক গৰিহণা দিছোঁ। যদি গৌৰৱ গগৈ কিয় লৈছিলে, তাৰমানে গৌৰৱ গগৈ মোৰ এজেণ্ট হ'ব লাগিব, তেতিয়াতো আৰু মোৰ হাতত কোনো উপায় নাই। কংগ্ৰেছততো মোৰ এজেণ্ট আছে, এইটোতো পাক্কা কথা, কিন্তু গৌৰৱ গগৈ মোৰ এজেণ্ট বুলি মই নাজানিছিলোঁ, সেইটো লিষ্টত নাই নামটো। জল জীৱন মিছন এতিয়ালৈকে ইনকমপ্লিট হৈ আছে। জল জীৱন মিছন গোটেই দেশতে ইনকমপ্লিট হৈ আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছুমান দুৰ্নীতিৰ অভিযোগ পায় গোটেই দেশতে, অসমত নহয়। তেখেতে নিজাববীয়াকৈ তদন্ত কৰি আছে আৰু তদন্তৰ পিছতহে তেওঁ পইচা ৰিলিজ কৰিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজে তদন্ত কৰি আছে, গতিকে তাত আমি মাত মাতিব খোজা নাই এতিয়া। নিশ্চিতভাৱে আমাৰ অসমৰ কামখিনি ভাল হোৱা বুলি আমি ভাবোঁ। নিশ্চিতভাৱে অসমৰ পুঁজি কোনোবা নহয় কোনোবা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিব। সংবিধানত যি লিখা আছে আমি তেনেকেই কাম কৰিব লাগিব। এই বিষয়বিলাক লৈ পেলাই বহুজনে বহু কথা কৈ আছে, কিন্তু মই ভাবোঁ যে কাৰ্বি আংলঙত কোনোবা যোৱাটোতকৈও 244টোহে বেছি ইম্পৰ্টেণ্ট। সেইটো হৈ গ'লে মানুহৰ সমস্যাবিলাক নিজেই নোহোৱা হৈ যাব, কাকো খেদাৰ দৰকাৰ নহ'ব, তেতিয়া নিজে নিজে কামবোৰ হ'ব। গতিকে আমি স্থায়ী সমাধানত চকু দিব লাগে। এই বিষয়ে মই আজি ৰাতিও ডিফুত আছোঁ, আলোচনা কৰিম। আমি সমস্যাবিলাকৰ স্থায়ী সমাধান কৰিবলৈ। আমাৰ অসমীয়া মানুহৰ বাবে বিহু আমাৰ এটা জাতীয় উৎসৱ। মেজি আমি কিয় জ্বলাওঁ, কাৰণ জুই বা অগ্নিয়ে অমংগল বা আন্ধাৰক ধুই যাওঁ। মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ, কাৰোবাৰ বিল্ডিং, কাৰোবাৰ অফিচ, এইটো বিহুৰ মানসিকতা নহয়, এইটো হিংসাৰ মানসিকতা, এইটো ঘৃণাৰ মানসিকতা। অসমীয়াই বহাগ বিহুৰ দিনা, মাঘ বিহুৰ দিনা, কাতি বিহুৰ দিনা কাকো হিংসা নকৰে। আমি এটাই কামনা কৰোঁ যে সকলো পৰিয়ালৰ পৰা মেজিৰ জুয়ে অমংগল আঁতৰাই লৈ যাওক। মেজিৰ জুয়ে প্ৰতিগৰাকী মানুহৰ পৰা দুখ আঁতৰাই লৈ যাওক আৰু মেজিৰ জুয়ে সকলোৰে ঘৰ, সংসাৰ, পৰিয়াল উজ্বলাই তোলক। মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয়। মেজিৰ অগ্নিৰ যিটো অৰ্থ সেইটো হ'ল ইতিবাচক। আন্ধাৰ বিনাশী, পোহৰৰ জয়। কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায়। অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জ্বলোৱাৰ ফটো এটা দি টুইট কৰিছে। আমি পদক্ষেপ নলওঁ। মানুহে নিজেই বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ, ভোগালীৰ, উৰুকা একো বুজি নাপায়। তেওঁলোকে খালি মিয়াক বুজি পায়। সিহঁতে কম দামৰ পৰা ধান কিনিহে এইটোতো কৰিব নোৱাৰে। আমিতো 2600 টকা দি আছো। নহয় ছাৰ, এতিয়া কাৰ্বি আংলঙত বহুত কম দামে ৰেট চলি আছে। আচ্ছা, যদি তেনেকুৱা আছে মই কালিয়ে অফিচাৰ পঠাম। কাৰ্বি আংলঙৰ ৰাইজে এটা কথা বুজিব লাগে যে চৰকাৰে 2670 টকাত ধান কিনি আছে। মই আজি DC SPক চবত কম, কোনোবাই যদি মাজৰ মানুহে ধান কিনি আছে আমি এৰেষ্ট কৰিব লাগিব।
স্যার মিল তো গাঁৱৰ ঘৰ মিল থকা কাৰণে এনেকে হৈছে স্যাৰ এটা মিল কাৰ্বি আলং কাউন্সিলেও বনাব পাৰে ৰাজহুৱা কৰি প্ৰত্যেক 5টা সমষ্টিত 5টা মিল মই কথা পাতি লওঁ বাৰু স্যার মেজুং আৰু লাংকাইজান স্যার মেজুং আৰু লাংকাইজান অঞ্চলত স্যার 30খনকৈ গাঁও অধিক আছে স্যার আজিলৈকে মানে কাৰেণ্টৰ পোহৰ আজিলৈকে দেখা নাই স্যার মোক আজি আপুনি কৈছে মই এতিয়া লিষ্টখন লৈ লওঁ কৰি দিম ডিফু বিধানসভা অঞ্চলৰ হয় স্যার মই উইদিন এ 1 মান্থ কাম ষ্টাৰ্ট কৰি দিম আজি আপুনি মোক লিষ্টখন বনাই তুলিৰাম ৰঙাঙক আজি দি দিব মই লগে লগে ষ্টাৰ্ট কৰিম सर पीटीआई के लिए आज बिहू का उत्सव है तो आप क्या मैसेज देना आज असम वासियों का ओर से मैं पूरे देशवासियों को बिहू का शुभेच्छा देता हूँ। ये हमारे माघ बिहू है, मकर संक्रांति है। असम के लिए आज बहुत ही पावन दिन है। मैं पूरा देशवासियों को भोगाली बिहू का, माघ बिहू का शुभकामना देता हूँ। सर जो बगरुम्बा डांस होने वाला है, सत्रह मोदी जी आने वाले हैं तो उनके बारे में क्या बोलना चाहेंगे? हमारे असम का एक ट्राइबल समूह है जिसका नाम बोडो है, बहुत बड़ा जनगोष्ठी है। ये बोडो का जो डांस है इसको बागरुम्बा बोलते हैं। 17 को प्रधानमंत्री जी आएगा, 10,000 से ज्यादा युवाओं ने ये बागरुम्बा डांस का एक सामूहिक प्रदर्शन करेगा। सर कल में देखा गया कि जो महागठबंधन एक बना है जो एपीएसएलसी और कांग्रेस सबको लेके तो इससे आपका देखिए एपीएसएलसी या कांग्रेस का कोई एजेंडा नहीं है और ये लोग घृणा चाहते हैं, हम लोग प्रेम और मोहब्बत चाहते हैं। तो इसीलिए आपने देखा होगा अभी सारे गांव का मालूम ही है कितना हमको प्यार करते हैं। आप लोग तो खुद ही देखा है, चुनाव का परिणाम तो उसी से आपको पता चल जाना चाहिए। इस बार 126 में 26 रहेगा सर 22 तो हम नहीं जीतेगा, 160 सीट में हम लोग प्रयास करेगा। आप लोग जितना जिताएगा उतना जीतेगा। কিমান আছে তো নাজানো। 2027 চনত জনগোষ্ঠী হিচাপত চেঞ্চাছ হ'ব। যেনেকে মই নাথ, এইবাৰ চেঞ্চাছত মই নাথ লিখিম, এইবাৰ চেঞ্চাছত মই নিজক চুতীয়া বুলি লিখিম, আহোম বুলি লিখিম। 27 চনৰ চেঞ্চাছৰ পিছত আমি গম পাম অসমত কোন জনগোষ্ঠীৰ কিমান মানুহ আছে। কিন্তু ইমান ডাঙৰ এটা সংগ্ৰাম চলি আছে ছাৰ, আপুনি মোৰ লগত আলোচনা চলি আছে, অৰবিন্দ নাথৰ লগত মই যোগাযোগত আছো। কেইদিনমান আগতেতো শ্বহীদ মনবৰ নাথৰ শ্বহীদ স্তম্ভও উদ্বোধন কৰিলোঁ। নাথ সম্প্ৰদায়ৰ মানুহৰ লগত মোৰ বহুতে ভাল সম্পৰ্ক, আমি কথা বতৰা পাতি থাকোঁ। 2 এদিনতে মই মাতিমো তেওঁলোক। কাৰণ আমাৰ লাষ্ট এটা প্ৰশ্ন কাৰ্বি আলঙৰ নিয়ম কানুনখিনি অলপ আমাৰ বেলেগ ষ্টেটতকৈ বেলেগ হৈ থাকেতো। ছাৰ, লাষ্ট এটা প্ৰশ্ন সুধো। পশ্চিম কাৰ্বি আংলঙত আজিলৈকে কোনো ছায়েন্স ষ্ট্ৰীম নাই, জনজাতীয় লোক ইমান আছে, তাত এখন জিলা হয়, যে আজিলৈকে অসম চৰকাৰে আমাৰ কলেজৰ কনষ্ট্ৰাকশ্যন হৈ গ'ল, তাতে ছায়েন্স থাকিব। ফেব্ৰুৱাৰী মাহত ৰণোজ পেগু আহি তাক উদ্বোধন কৰিব। কলেজ অলৰেডি বিল্ডিং কমপ্লিট। হাই ছেকেণ্ডেৰীবিলাকতো ফিডাৰ কলেজ আমি বনাব লাগিব। স্যার অসমৰ বিভিন্ন জিলাত ইলিগেল মাইনিং কেইটা বন্ধ কৰা হৈছে, কিন্তু ইয়াত কাৰ্বি আংলঙত চব কাৰ্বি আলঙৰ কথা বতৰাত আমি নিজে বৰ বেছি নোসোমাওঁ, কাৰণ ইয়াতে আপোনালোকক অটনমি দিয়া আছে। গতিকে আপোনালোকে যদি কমপ্লেইন দিয়ে মই হাত দিব পাৰিম, কিন্তু কমপ্লেইন নিদিলে অসম চৰকাৰে নিজে নিজে কাৰ্বি আলঙৰ মাজত সোমাই গ'লে মানুহে আকৌ আমাকে ধৰিব যে আমি 6 শিডিউলটো বেয়া কৰি আছোঁ। সেইকাৰণে কোনোবাই যদি মোক কমপ্লেইন দিয়ে যে অমুক জেগাত মাইনিং হৈ আছে, মই ডেফিনেটলি একশ্যন ল'ম, কিন্তু কমপ্লেইনটো কাৰ্বি আলঙৰ পৰা হ'ব লাগিব। হ'ব চব